মৰমৰ প্ৰথম শ্ৰেণী অকণিহঁত তোমালোকক মই আকাৰ দিলোঁ, হুঁচৰিকাৰ দিলোঁ নহয়নে? আৰু তোমালোকে আকাৰ থকা হুঁচৰিকাৰ থকা শব্দ লিখিব পাৰিছানে বাৰু? ক'বও পাৰিব লাগিব, লিখিবও পাৰিব লাগিব নহয়নে? এতিয়া তোমালোকে স্বৰচিহ্নখিনি যদি প্ৰথম শ্ৰেণীতে ভালকৈ শিকি নোযোৱা, দ্বিতীয় শ্ৰেণী তোমালোকৰ কাৰণে বহুত জটিল হৈ যাব। কাৰণ তোমালোকে স্বৰচিহ্নই পঢ়িবানে শিকিবানে যুক্তাক্ষৰ শিকিবা, আৰু সেইবাবে তোমালোকে খৰচি মাৰি শিকি যাব লাগিব। আজি মই তোমালোকক দীৰ্ঘইকাৰৰ বিষয়েও দিম। আটাই সাজু হোৱা। এতিয়া আকাৰ আৰু হুঁচৰিকাৰ তোমালোকে পাৰিছানে নাই এইকেইটাতে গম পোৱা যাব। এতিয়া চোৱা, তোমালোকে এনেকুৱা কাৰ চিনেৰে মিলোৱা এনেকুৱা কিছুমান তোমালোকক দিব, আৰু এইবিলাক তোমালোকে পাৰিব লাগিব। চোৱা, ক যোগ হুঁচৰি, কত হুঁচৰিকাৰে কি হ'ব? কি। এইটো এটা তোমালোকক দি দিছে, দেখিছানে? এটা উদাহৰণ দি দিয়া। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকৰ আহিব। ল যোগ হুঁচৰি কি হ'ব? লত হুঁচৰিকাৰে লি। লত হুঁচৰিকাৰে লি কোনটো? এইটো। হুঁচৰিকাৰডাল কোনফালে বহে? আগফালে বহে সদায়। বৰ্ণটোৰ আখৰটোৰ সদায় আগফালে হুঁচৰিকাৰডাল বহে। তাৰপিছত প যোগ আ কি হ'ব? পট আকাৰে পা। এইটো হ'ল পট আকাৰে পা। ম যোগ আ, মত আকাৰে মা। এইটো হ'ল মত আকাৰে মা। তাৰপিছত প যোগ হুঁচৰি, পথ হুঁচৰিকাৰে পি। এইটো হ'ল পথ হুঁচৰিকাৰে পি। মনত ৰাখিবা তোমালোকে, আকাৰ হুঁচৰিকাৰ, আকাৰ পিছফালে বহে, বৰ্ণটোৰ হুঁচৰিকাৰ সদায় আগফালে বহে। এতিয়া তোমালোকক মই দীৰ্ঘইকাৰৰ বিষয়ে দিম। দীৰ্ঘইৰ পৰা আমি কি পাওঁ? দীৰ্ঘইকাৰডাল পাওঁ। আৰু এই দীৰ্ঘইকাৰডাল ক'ত বহে? সদায় আখৰটোৰ পিছফালে বহে। বৰ্ণৰ পিছফালে সদায় দীৰ্ঘইকাৰডাল বহে। চোৱা, কত যোগ দীৰ্ঘই মানে কত দীৰ্ঘইকাৰে কি? খ যোগ দীৰ্ঘই, খত দীৰ্ঘইকাৰে সি। ৰ যোগ দীৰ্ঘই, ৰত দীৰ্ঘইকাৰে ৰি। নহয়নে? এইবোৰ। তাৰপিছত চোৱাচোন, হ যোগ দীৰ্ঘই, হ দীৰ্ঘইকাৰে হি। এইটো লিখি থোৱাই আছে। দন্ত্য ত যোগ দীৰ্ঘই, দন্ত্য ত দীৰ্ঘইকাৰে কি হ'ব? নহয়নে? ল যোগ দীৰ্ঘইকাৰ, ল দীৰ্ঘইকাৰে লি। লত দীৰ্ঘইকাৰে লি। তাৰপিছত দন্ত্য দত দীৰ্ঘইকাৰে দি। নহয়নে? এইডাল দীৰ্ঘইকাৰডাল সদায় এইফালে বহে। দীৰ্ঘইকাৰডাল কেনেকে দিবা? এনেকে কৰি এনেকে কৰি দিবা তোমালোকে। এনেকে কৰি দিবা। মোতকৈ ধুনীয়াকে দিবা দেই। মোৰডাল অকণ বেয়াই হৈছে, গতিকে মোতকৈ তোমালোকে ধুনীয়াকে দিবা। এনেকে দিবা, এনেকে ধুনীয়াকে। তাৰপিছত এতিয়া দীৰ্ঘইকাৰ থকা শব্দ আমি কি কি পাওঁ? চকী, বহী, কাউৰী, চিলনী, বগৰী, বগলী, এইবিলাকত ক'ত কি থাকে? দীৰ্ঘইকাৰডাল থাকে। দীৰ্ঘইকাৰ থকা শব্দ চোৱা এইবিলাক। দন্ত্য স দীৰ্ঘইকাৰে সি, দন্ত্য তত আকাৰে তা, সীতা। গত দীৰ্ঘইকাৰে গি, দন্ত্য তত আকাৰে তা, গীতা। ব স দীৰ্ঘইকাৰে সি, বহি। ঘ দৰে ৰত দীৰ্ঘইকাৰে ৰি, ঘড়ী। হত আকাৰে হা, দন্ত্য তত দীৰ্ঘইকাৰে তি, প, মূৰ্ধন্য তত দীৰ্ঘইকাৰে তি, হাতীপতি। বৰ্গীয় জ অন্তস্থ য়, ম, দন্ত্য তত দীৰ্ঘইকাৰে তি, জয়মতী। দেখিছানে? এইবোৰত দীৰ্ঘইকাৰ থাকে। তাৰপিছত আৰু কিহত ক'ত থাকে দীৰ্ঘইকাৰ? ভনী, কৰবী, লগৰী, মৰমী, বগৰী, কাউৰী, চিলনী, দন্ত্য নত দীৰ্ঘইকাৰ থাকে এইবিলাক দেই। এতিয়া চোৱা, খালী ঠাইত আকাৰ আৰু দীৰ্ঘইকাৰ যোগ দি শব্দটো গঠন কৰোঁ আহা। এয়া চোৱা, এইটো কি হ'ব? দন্ত্য সত দীৰ্ঘইকাৰ দিলে
দন্ত্য স দীৰ্ঘইকাৰে সি, দন্ত্য তত আকাৰে তা, সীতা। গত দীৰ্ঘইকাৰে গি, দন্ত্য তত আকাৰে তা, গীতা। ব স দীৰ্ঘইকাৰে কি। এয়া দেখিছানে তোমালোকে দীৰ্ঘইকাৰডাল কোনফালে বহিছে, পিছফালে সদায়। তলত কিবা এখন পাৰি ল'ব লাগিছিলে মই। তাৰপিছত ঘ দৰ দীৰ্ঘইকাৰে ৰি, ঘড়ী। হাতী, হত আকাৰে হা, দন্ত্য তত দীৰ্ঘইকাৰে কি, হাতী। পতি, প মূৰ্ধন্য তত দীৰ্ঘইকাৰে কি, পতি। তাৰপিছত এইফালে আছে জয়মতী, দন্ত্য তত দীৰ্ঘইকাৰে কি, জয়মতী, নহয়নে? আৰু ইয়াৰ উপৰিও আৰু তোমালোকে দীৰ্ঘইকাৰ থকা শব্দ বিচাৰিবাচোন। দীৰ্ঘইকাৰ থকা শব্দবোৰ, এই শব্দবোৰ তোমালোকে এনেই লিখি থাকিবাচোন। তোমালোকৰ ঝংকাৰ পাঠত থাকিলেও নাথাকিলেও তোমালোকে শিকিব লাগে এইবিলাক। অকল যে পাঠ্যপুথিত থকাকেইটাই শিকিব লাগে সেইটো নহয়, তোমালোকে